শোণিতপুৰৰ ৰঙাপাৰাত বন্যহস্তীৰ মুক্ত বিচৰণ শংকিত সৰ্বসাধাৰণ ৰাইজ ৰঙাপাৰাত বন্যহস্তীৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক ৰঙাপাৰাৰ নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং কুলিবাৰীত ৰাতিপুৱাৰে পৰা ৪টাকৈ বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি থকাত অঞ্চলবাসী ৰাইজ এতিয়া আতংকিত কৰি তুলিছে নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকটো এনেদৰে হাবিৰ মাজত বিচৰণ কৰি আছে যদিও বন বিভাগে চকুমুদা কুলিৰ ভাও জুৰি আছে স্থানীয় ৰাইজে আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াৰ পিছতো বন বিভাগৰ বিষয়া আৰু বন কৰ্মীসকলে বন্যহস্তীৰ জাকটো বনাঞ্চললৈ খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে প্ৰায়ে কলিবাৰী অঞ্চলত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তী অঞ্চলটোৰ ঘৰ দুৱাৰ ভাঙি ক্ষতিসাধন কৰি আহিছে নিশা হোৱাৰ পূৰ্বে হাতীৰ জাকটো খেদি পঠিয়াবলৈ ৰাইজে দাবী জনাইছে জামুগুৰি হাতৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট অসম 360 নাহাৰণি পঞ্চায়ত অন্তৰ্গত 1 নম্বৰ নাহাৰণি জ্ঞান কুলিবাৰী অঞ্চলৰ আমাৰ দীৰ্ঘদিনীয়া সমস্যা আৰু দীৰ্ঘদিনীয়াৰ পৰা আমি সৰুকালৰ পৰা হাতী মানুহক সংঘাত যুঁজি আহিছোঁ আৰু হয়তো আমি সদায় দিন বা হাতী আহিলে আমি ৰাতি শুব নাপাওঁ দিনত ইয়াত বিচৰণ কৰি যায় আৰু আমি দিন ৰাতিয়ে আমি পহৰা দিবলগীয়া হয় আৰু আমাৰ ইয়াত আমাৰ সৰু কণমানি আৰু আমাৰ আই মাতৃসকলে শুবলৈ অসুবিধা ৰাতি টোপনি ক্ষতি হয় আৰু আমাক ইয়াত পহৰা দিবলগীয়া হয় আৰু আমি দীৰ্ঘদিনীয়া এই সমস্যা সমাধান কাৰণে আমি অসম চৰকাৰক আৰু বন্য বিভাগক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অঞ্চলৰ সমস্যাসমূহ সমাধান কৰিবলৈ অনুৰোধ জনালোঁ ৰাতি হাতী গাঁৱত সোমাইছে হয় আমাৰ ৰাতি গাঁৱত সোমাইছে ৰাতি আমাৰ 2টা মানত সোমাইছে 2টা মানৰ পৰা ইয়াতে বিশ্ৰাম কৰি আছে এতিয়ালৈকে ইয়াতে হাতী উপস্থিত হৈ আছে